কিছু সময় পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বঙাইগাঁও জিলাৰ গান্ধী ময়দানলৈ আহিব আৰু ইতিমধ্যে অগপ দলৰ সভাপতি অতুল বৰা তেখেতে মঞ্চত উপবিষ্ট হৈছে আৰু তেখেতে বৰ্তমান ভাষণ আগবঢ়াই আছে আৰু আমি যদি জনাবলৈ যাওঁ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী এইখন সভা সম্বোধন কৰিব আৰু তাৰ সমান্তৰালকৈ আমি এই মুহূৰ্তত জনাব বিচাৰিছো যে প্ৰায় গান্ধী ময়দানত পাঁচৰ সহস্ৰাধিক লোকৰ ইতিমধ্যে সমাগম হৈ গৈছে আৰু লোক আহি আছে লানি নিচিঙা সোঁত বৈ আছে অৰ্থাৎ মুখ্যমন্ত্ৰীক চাবৰ বাবে বঙাইগাঁও যি অগপ আৰু বিজেপি দলৰ কৰ্মকৰ্তাসকল আছে তেখেতসকলৰ ভিৰ পৰিলক্ষিত হৈছে আয়ুষ আছে মোৰ সৈতে অকণমান আমি যিহেতু অতুল বৰাৰ ভাষণ চলি আছে অগপ দলৰ সভাপতি অতুল বৰা ইতিমধ্যে আহিছে আমি অকণমান ভাষণ শুনাই ল'ব বিচাৰিছো ND24 দৰ্শকসকলক সমষ্টিৰ এটা বৃহৎ অংশ এই বৰপেটা সংসদীয় সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল আৰু তেখেতে ভোট দিব কাৰণে সকলোৰে কাৰণে মই ভাবো যে দলৰ কৰ্মকৰ্তাসকলৰ কাৰণে অত্যন্ত আনন্দৰ কথা আৰু এইটোৱে সকলোকে উৎসাহিত কৰিছে শ্ৰদ্ধেয় ৰাইজ আপোনালোকে জানে যে কংগ্ৰেছ দীৰ্ঘদিন ধৰি আমাৰ দেশখন শাসন কৰা এটা ৰাজনৈতিক দল দেশৰ স্বাধীনতাৰো অৱদান আছিল কংগ্ৰেছৰ কিন্তু পিছৰ পৰ্যায়ত স্বাধীনতাৰ পিছৰ দীঘলীয়া সময় কংগ্ৰেছ যেতিয়া শাসনত আছিল দেশৰ বিভিন্ন ৰাজ্যত অসমত আছিল দীঘলীয়া সময় আৰু 2001ৰ পৰা ধাৰাবাহিকভাৱে কংগ্ৰেছ দল আমাৰ ৰাজ্যখনত ক্ষমতাত আছিল কিন্তু কংগ্ৰেছে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ'ল কংগ্ৰেছৰ শাসনকালত ব্যাপক দুৰ্নীতি ভ্ৰষ্টাচাৰ সংঘটিত হ'ল যাৰ বাবে 2016 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় হ'ল 2021ৰ নিৰ্বাচনত পৰাজিত হ'ল 2014 চনত আপোনালোকে জানে যে সংসদীয় নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত জয়লাভ কৰি দেশৰ প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কৈছিল আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলক আগবঢ়াই লৈ যাবলৈ তেখেতৰ শাসনকাল চোৱাত এই দুটা টাৰ্মত দুটা কাৰ্যকালত যিমানখিনি কাম কৰিছে পূৰ্বতে কোনো প্ৰধানমন্ত্ৰীয়ে কোনো ভাৰত চৰকাৰে ইমানখিনি কৰা নাছিল আপোনালোকে জানে যে মনমোহন সিং ডাঙৰীয়া দুবাৰকৈ অসমৰ পৰাই প্ৰতিনিধিত্ব কৰিছিল ৰাজ্যসভালৈ প্ৰতিনিধিত্ব কৰি দেশৰ প্ৰধানমন্ত্ৰী হৈছিল কিন্তু নকৰিলে আৰু সেই কাৰণে মোদী ডাঙৰীয়াৰ প্ৰতি জনসাধাৰণৰ পূৰ্বতকৈও বিশ্বাস বাঢ়িছে আস্থা বাঢ়িছে আৰু মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে সমগ্ৰ দেশৰ লগতে অসমবাসীয়েও প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে আৰু আটাইতকৈ আনন্দৰ কথা যে বৰপেটা এই সংসদীয় সমষ্টিটোত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে অহাৰ পিছত মাননীয় প্ৰধানমন্ত্ৰী গৰাকীও নিৰ্বাচনী প্ৰচাৰৰ বাবে নলবাৰীলৈ আহিছিল অগণন লোকৰ সমাৱেশ ঘটিছিল সেয়া সমাৱেশ বুলি ক'ব নোৱাৰি সেয়া আছিল জনসমুদ্ৰ আৰু সেইদিনাই নিশ্চিত হৈছিল 100% নিশ্চিত হৈছিল ফণিদাৰ লোকসভা যাত্ৰা এতিয়া আমি য'তেই গৈছো ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলে অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে UPPLৰ কৰ্মকৰ্তাসকলে ৰাইজৰ পৰা পোৱা মৰম আৰু আদৰৰ ওপৰত ভিত্তি কৰি কৈছে যে আমিতো জিকাটো 100% আমাৰ বিধানসভা সমষ্টিসমূহত নিশ্চিত কিন্তু আমি যুঁজ কৰি আছো যে কিমান বৃহৎ ভোটৰ ব্যৱধানত আমি প্ৰতিটো অঞ্চলত আমি জিকিব পাৰো শ্ৰদ্ধেয় ৰাইজ মই আগৰ পৰা কৈছো যে ফণিদা এইবাৰ এই সংসদীয় সমষ্টিত নিৰ্বাচনত অপ্ৰতিৰোধ্য হয়নে নহয় কওকচোন হয়নে নহয় আৰু আজি মই দৃঢ়তাৰে কৈছো আপোনালোকক দেখি যে অপ্ৰতিৰোধ্যই নহয় ফণিদা অপৰাজেয় আপোনালোকে বঙাইগাঁওবাসীয়ে এবাৰ নহয়
দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, 5 বাৰ, 6 বাৰ নহয়, 7 বাৰ নহয়, 8ম বাৰলৈ তেখেতক অসম বিধানসভালৈ নিৰ্বাচিত কৰি ইতিহাস সৃষ্টি কৰিছে। ইতিহাস সৃষ্টি কৰিছে। তাৰ পিছত ফণিদা সম্পৰ্কত যেতিয়া ওলাল বিভিন্ন ধৰণৰ কথা যে নিৰ্বাচনত এইবাৰ লোকসভাত অসম গণ পৰিষদে মিত্ৰজোঁটে প্ৰাৰ্থিত্ব দিব, তাৰ পিছতেই বঙাইগাঁও ৰাইজৰ মাজত গুণগুণনি উঠিল, দুখ প্ৰকাশ কৰিলে, বহিঃপ্ৰকাশো ঘটিল। গতিকে আপোনালোকে ইমান ভাল পায়। মই ভাবো তেখেতৰ লগত কথা বতৰা পাতি তেখেতৰ মন মগজুত কেৱল সদায় বঙাইগাঁও আৰু তেখেতক আপোনালোকে নিজৰ ঘৰৰ ল'ৰা দৰে জ্ঞান কৰে। এই সংসদীয় সমষ্টিত তেখেত MP হোৱাৰ লগে লগে আমি ভাবো যে বৰপেটা সংসদীয় সমষ্টিৰ ৰাইজৰ মান গৌৰৱ সন্মান যশস্যা বঢ়াৰ লগে লগে বঙাইগাঁৱৰো বাঢ়িব। এইটো এটা আনন্দৰ কথা, এইটো এটা গৌৰৱৰ কথা। মই আপোনালোক আটাইকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু আমি আশা কৰিছো তেখেতক আপোনালোকে হিয়া উজাৰি আশীৰ্বাদ দিব। হিয়া উজাৰি আশীৰ্বাদ দিবনে? ফণিদাৰ সপক্ষে এটা জোৰেৰে হাত চাপৰিব যাওক, এটা জোৰেৰে হাত চাপৰিব যাওক। বহুত বহুত ধন্যবাদ। মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে। তেখেতৰ জনপ্ৰিয়তা সম্পৰ্কে কোনেও নতুনকৈ ভাবিব লগা নাই, ক'ব লগা নাই। ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে NDAৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে বহুত কষ্ট কৰিছে। প্ৰথম পৰ্যায়ৰ যি 5টা সমষ্টিৰ নিৰ্বাচন আছিল, সেই 5টা সমষ্টিত 50খনতকৈ অধিক তেখেতে ৰেলীত অংশগ্ৰহণ কৰিছিল, ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল। দ্বিতীয় পৰ্যায়তো অসংখ্য ৰেলী আৰু ৰোড শ্ব'ত অংশ লৈছিল। আৰু এই শেষ পৰ্যায়ৰ যি নিৰ্বাচন 7 মে তাৰিখে হ'ব, তাৰ বাবে বহুত কষ্ট কৰিছে। 24 ঘণ্টাই যিগৰাকী ব্যক্তি কৰ্মক্ষম, যিগৰাকী ব্যক্তিয়ে জাতিৰ স্বাৰ্থত 24 ঘণ্টাই সমৰ্পণ কৰিছে, যাৰ বাবে ৰাজ্যখনৰ বিকাশ ক্ষিপ্ৰ গতিত হৈছে। আপোনালোকে জানে যে 3টা বছৰ মাথো হৈ গৈছে। এই 3টা বছৰত এনেকেবোৰ কাম কৰিছে যিবোৰ কাম কংগ্ৰেছৰ দীঘলীয়া শাসনকাল চোৱাত কৰিব লাগিছিল, কিন্তু কৰাৰ কথাটো দূৰৰ কথা। তেওঁলোকে হয়তো সপোনতো ভাবিব পৰা নাছিল, কল্পনাই কৰিব পৰা নাছিল যে এনেবোৰ কাম কৰিব পৰা যাব। আজি যিবোৰ সপোন আছিল সেইবোৰ আজি মুখ্যমন্ত্ৰীগৰাকীৰ বাস্তৱ হৈছে, সেইবিলাকে সাকাৰ ৰূপ পাইছে। আৰু আহি থকা 2টা বছৰত আমি ভাবো যে ৰাজ্যখন আৰু বহু আগবাঢ়ি যাব। মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা, সেই সপোনক আমি নিশ্চিতভাৱে সাকাৰ ৰূপ দিব পাৰিম। আপোনালোকে জানে মহিলা সবলীকৰণৰ কাৰণে ব্যৱস্থা লৈছে, ছাত্ৰ ছাত্ৰীৰ শিক্ষা দীক্ষাৰ ওপৰত গুৰুত্ব দিছে, শৈক্ষিক ক্ষেত্ৰখনক আগবঢ়াই লৈ যাবলৈ যত্ন কৰিছে, যাৰ বাবে যিসকলৰ সন্তান আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।